যোৱাকালি আমি গোটেইকেইটাই মিলি আমহঁতৰ ঘৰত গৈছিলোঁ। আমাৰ দাদাৰ বিয়াত মানে আমহঁতক মাতা নহ'ল, সেইকাৰণে আমহঁতে বেয়াও পাই আছিলে আৰু দাদাৰ বিয়াত মানে কিবাকিবি বহুত প্ৰব্লেম হৈছিলে, সেইকাৰণে মাতা নহ'ল। তাৰপিছতে এয়া আমি দিনটোৰ কাৰণে গৈছিলোঁ। তাৰপিছত এয়া আময়ে পূৰা আশীৰ্বাদ দি আছে দাদাবোক। তাৰপিছত ভাত পানী খালোঁ, খাই কৰি আকৌ সন্ধিয়া হ'লেই, অহা টাইম হ'লেই, সেয়া আকৌ এয়া আহিবৰ কাৰণে ওলালোঁ। এয়া হ'ল আমৈ, তাৰপিছত এয়া আমৈ ল'ৰা দাদা হয়, তাৰপিছত এয়া হ'ল বৌ আৰু এইটো হ'ল টিকলা। অহাৰ টাইমত বেয়া লাগিছে, বহুত দিনৰ মূৰত যাওঁ আমহঁতৰ ঘৰত। তাৰপিছত এবাৰো এনেকৈ ভিডিঅ' বনোৱা নহয়, এবাৰ ভিডিঅ' বনাইছোঁ আৰু মেমৰি হিচাপে থাকি যাব ন এনেকৈ, সেইকাৰণে বনালোঁ। তাৰপিছতে এয়া আমহঁতে থাকিব গৈছিলে, আমি নাথাকিলোঁ, মানে বৌ ডিউটি আছিলে আৰু মোৰো কাম আছিলে। অহাৰ সময়ত বেয়াও লাগিছে অলপ, আমৈও বেয়া পাইছে। তাৰপিছত এয়া আমহঁতৰ ঘৰ অলপ ওপৰত যে, সেইকাৰণে নামি আহোঁতে অলপ ভয় লাগে, বৌয়ে মানে হাতত ধৰি লৈছে। তাৰপিছতে এয়া আমি আহিলোঁ, সন্ধিয়া টাইমত মানে ধুনীয়া লাগিছিলে ৰাস্তাটোত দেখি। তাৰপিছতে মোৰ কেকৰ অৰ্ডাৰ আছিলে, এইটো 1 কেজি ওজনৰ কেক আৰু বেণ্টো কেকৰ এটা অৰ্ডাৰ আছিলে। এইকেইটা আজি এয়া ৰাতি নিবৰ কাৰণে আহিল, বৰষুণ পৰাৰ কাৰণে দেৰিকৈ লৈ গৈছিলেহি।